নমস্কাৰ মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট চমুকৈ পেট বিগত বৰ্ষটো আমাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈছিল আৰু এই বছৰো অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট 2025 অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশনা আহিছে আৰু আজিৰ এই ভিডিঅ'টোত মই এই নিৰ্দেশনাৰ সম্পৰ্কত আপোনালোকক কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। গতিকে পলম নকৰি আহকচোন আমি এই নিৰ্দেশনাটোৰ কি ক'ত আছে তাৰ বিষয়ে অকণমান জানি লওঁ। এইবাৰ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট জুন মাহত অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। পুনৰবাৰ কৈছোঁ, তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই পিৰিয়ডিক এছেছমেণ্ট টেষ্টটো কৰিব লাগিব। ইয়াৰ কাৰণে টাইম শ্বেডিউলটো দিছে এনেকুৱা: তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ বাবে 17 জুন তাৰিখে অনুষ্ঠিত হ'ব পুৱা 9:30 পৰা 11 বজালৈ আৰু আপাৰ প্ৰাইমেৰী অৰ্থাৎ 6-7-8ৰ কাৰণে 18 জুন তাৰিখে অনুষ্ঠিত হ'ব। সময়টো একেই, পুৱা 9:30 পৰা 11 বজালৈ। এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ সময়সূচী সাল সলনি কৰা হৈছে। গতিকে যদি কিবা নিৰ্দেশনা আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমানৰ নিৰ্দেশনাত এইটো সময়সূচী দিয়া আছে। তো তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মুঠ 40টা প্ৰশ্ন থাকিব। ভাষা 1, ভাষা 2 অৰ্থাৎ অসমীয়া, ইংৰাজী, গণিত আৰু পৰিৱেশ। তো এই 4টা বিষয়ত প্ৰত্যেক বিষয়তে 10টাকৈ প্ৰশ্ন, মুঠ 40টা প্ৰশ্ন থাকিব তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ বাবে। আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 50টা প্ৰশ্ন থাকিব। ভাষা 1, ভাষা 2 অৰ্থাৎ অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান, এই 5টা বিষয়ৰ পৰা 10টাকৈ মুঠ 50টা প্ৰশ্ন থাকিব। আৰু আপোনালোকে গম পাইছে ইয়াৰ কাৰণে পৰীক্ষাৰ এছেছমেণ্টটোৰ কাৰণে সময় 90 মিনিট থিৰ কৰা হৈছে। এতিয়া কথাটো হ'ল, এই প্ৰশ্ন কাকতসমূহ ক'ত পোৱা যাব? তো প্ৰশ্ন কাকতসমূহ পাবৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰিছে। যিবোৰ বিদ্যালয়ত স্মাৰ্ট ক্লাছ আছে বা টেলি ক্লাছৰুম আছে, তেখেতলোকৰ সেই স্ক্ৰীণত, স্মাৰ্ট ক্লাছৰ স্ক্ৰীণতে আপোনালোকে কুৱেশ্যন পেপাৰসমূহ পাব আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীক দেখাব পাৰিব, নহ'লে লিখি লৈ তেখেতলোকক বৰ্ডত লিখাৰ ব্যৱস্থা কৰিব পাৰিব। কিন্তু যিবোৰ বিদ্যালয়ত এই সুবিধাসমূহ নাই, অৰ্থাৎ স্মাৰ্ট ক্লাছৰুম হওক, টেলি ক্লাছৰুম হওক, এই ব্যৱস্থাসমূহ নাই, তেওঁলোকৰ কাৰণে সেই বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা কাম হ'ব। তেওঁলোকে প্লে ষ্ট'ৰৰ পৰা ক্লাছৰুম, আকৌ কৈছোঁ ক্লাছৰুম নামৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰাৰ পাছত তেখেতলোকে এই প্ৰশ্ন কাকতসমূহ সেই এপটো খুলিলে পাব। আগতীয়াকৈ নাপাব, কিন্তু এছেছমেণ্টটো আৰম্ভ হোৱাৰ ঠিক 45 মিনিট থকাৰ সময়তহে আপোনালোকে পাব। আগতীয়াকৈ প্ৰশ্নসমূহ তাত উপলব্ধ নহ'ব। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীয়ে উত্তৰসমূহ নিজৰ নিজৰ মূল্যায়ন বহীত তেওঁলোকে কৰিব। তাৰ পাছৰ কামটো অকণমান গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকটো প্ৰশ্নৰ বিপৰীতে দিয়া শুদ্ধ উত্তৰসমূহ শিক্ষাগুৰুসকলে পেট চাটবট নামৰ এটা এপ্লিকেশ্যন আছে, তাত ভৰাব লাগিব। এতিয়া আপোনালোকে হয়তো ভাবিছে কি এইটো পেট চাটবট? এই পেট চাটবটটোৰ লগত জড়িত বিষয়সমূহৰ বাবে শিক্ষাগুৰুসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অকল শিক্ষাগুৰুসকলৰ বুলিয়েই নহয়, ডিষ্ট্ৰিক্ট অফিচিয়েলছেই হওক, ব্লক অফিচিয়েলছেই হওক বা CRCC সকলৰ কাৰণে, শিক্ষাগুৰুসকলৰ কাৰণে সকলোৰে কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু শিক্ষাগুৰুসকলৰ এই পেট চাটবটৰ ওপৰত প্ৰশিক্ষণটো আৰম্ভ হ'ব 13 জুনৰ পৰা। আৰু ইয়াৰ কাৰণে এক নিৰ্দিষ্ট জুম ID দিয়া হৈছে। জুম মিটিঙৰ জৰিয়তে আপোনালোকে প্ৰশিক্ষণটো গ্ৰহণ কৰিব পাৰিব
অন্যথা ইউটিউব লিংকো আছে এনেকুৱা ধৰণৰ ইউটিউব লিংক দিয়া আছে আপোনালোকে অফিচিয়েলি পাই যাব আৰু সেই ইউটিউব লিংকত ক্লিক কৰিলে আপোনালোকে প্ৰশিক্ষণটো গ্ৰহণ কৰিব পাৰিব কিদৰে আপোনালোকে এই চেটবটটো ইউজ কৰিব পাৰিব আৰু সৰ্বশেষত এই যি তথ্যসমূহ শিক্ষাৰ্থীসকলৰ প্ৰশ্নোত্তৰসমূহ আপোনালোকে যে ভৰাব লাগিব চেটবটত তো তাৰ কাৰণে সময়সীমাটো দিয়া হৈছে 19 জুনৰ পৰা 28 জুনৰ ভিতৰত এটো সম্পূৰ্ণ কৰিব লাগিব তে এবাৰ আমাৰ পিৰিয়ডিক এছেছমেন্ট টেষ্টৰ কাৰ্যসূচীটো অলপ বেলেগ ধৰণৰ গতিকে মই আশা কৰিছো সকলোৱে বিষয়বস্তুখিনি ভালদৰে বুজি শুনি ল'ব যাতে আমাৰ কাৰ্যসূচীটো সফলভাৱে সমাপন কৰাত কাৰো একো অসুবিধা নহয় তো আজিলৈ ভিডিওটো আছিল ইমানে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু আনলৈ শ্বেয়াৰ কৰিব তো আজিলৈ আহিছো ধন্যবাদ